আসসালামু আলাইকুম নমস্কাৰ মই শাহিদ আপুনি চাই আছে দা ইউনিক অসমীয়া আজিৰ এই ভিডিঅ'ত মই আপোনালোকৰ সৈতে আলোচনা কৰিম সোনাপুৰ কলেজৰ পিজি এডমিশনৰ বিষয়ে এই সোনাপুৰ কলেজত কি সাবজেক্টত পিজি এডমিশন ল'ব পাৰি অনলাইন এপ্লাই কৰাৰ লাষ্ট ডেট কেতিয়া মেৰিট লিষ্ট কেতিয়া প্ৰকাশ পাব বা এই এডমিশন সম্বন্ধীয় যিকোনো ইনফৰমেশন আজিৰ এই ভিডিঅ'ত পাব গতিকে ভিডিঅ'ৰ মাজলৈ সবিশেষ আগবাঢ়ি যোৱাৰ আগতে মই আপোনালোকক অনুৰোধ জনাম যদি আপোনালোকে এতিয়ালৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে এতিয়াই মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিয়ক যাতে মই আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে নটিফিকেশ্যন পাই যায় আৰু সৰ্বপ্ৰথমে মোৰ চেনেলৰ ভিডিঅ'বিলাক আপোনালোকে চাব পাৰে এতিয়া হওক কোনো সময় নষ্ট নকৰাকৈ আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ প্ৰথমতে আপোনালোকক সোনাপুৰ কলেজৰ ৱেবছাইটটো দেখুৱাই লৈছোঁ এই সোনাপুৰ কলেজৰ অফিচিয়েল ৱেবছাইটত যদি আহে তেতিয়াহ'লে আপোনালোকে এইটো নোটিছ বৰ্ডৰ সাইডত এটা দেখা পাইছে পঢ়াবিলাক ইফালৰ পৰা সিফাললৈ গৈ আছে ইয়াতে দেখা পাইছে পিজি এডমিশন নোটিছ 2024-25 ইয়াতে ক্লিক কৰিলে আপোনালোকে নটিফিকেশ্যনটো ডাউনলোড কৰিব পাৰিব আৰু মই যেহেতু ইতিমধ্যে ডাউনলোড কৰি ৰাখিছোঁ সেইখন আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ এয়া হ'ল সোনাপুৰ কলেজৰ পিজি এডমিশনৰ নোটিছ ইয়াতে আপোনালোকে দেখা পাইছে অনলাইন এডমিশন ইনটু পোষ্ট গ্ৰেজুৱেশ্যন ইন আছামিজ ইংলিছ জিঅ'গ্ৰাফি অৰ্থাৎ সোনাপুৰ কলেজত আপোনালোকে তিনিটা বিভাগত মাষ্টাৰ ডিগ্ৰী কৰিব পাৰিব হেয়া হ'ল এটা হ'ল আছামিজ এটা হ'ল ইংলিছ আৰু এটা হ'ল জিঅ'গ্ৰাফি গতিকে এই তিনিটা ডিপাৰ্টমেণ্টত আপোনালোকে সোনাপুৰ কলেজৰ পৰা মাষ্টাৰ ডিগ্ৰী ল'ব পাৰে ফৰ দা একাডেমিক সেশন 2024-25 ইয়াতে কি প্ৰগ্ৰাম লাষ্ট ডেট ইণ্টাৰভিউ বা এডমিশন কেতিয়া হ'ব হেতু ইয়াতে দেখা পাইছে প্ৰথমতে আছামিজ ইংলিছ জিঅ'গ্ৰাফি তিনিটাৰ যি ফৰ্ম ফিলআপ কৰাৰ লাষ্ট ডেট হেয়া হ'ল 5 আগষ্ট 2024 অৰ্থাৎ অহা 5 আগষ্ট তাৰিখলৈকে আপোনালোকে সোনাপুৰ কলেজত পিজি এডমিশনৰ কাৰণে অনলাইন এপ্লাই কৰিব পাৰিব তাৰ পিছত মই ভিডিঅ'টোৰ শেষলৈকে আপোনালোকক দেখুৱাই যাম আপোনালোকে অনলাইন এপ্লাইটো কেনেকৈ কৰিব তো তাৰ পিছত ইয়াতে কৈছে এডমিশনৰ ডেট দি আছে এডমিশনৰ ডেট হ'ল 8 আগষ্ট 2024 ৰাতিপুৱা 11 বজাৰ পৰা ষ্টাৰ্ট হ'ব ইয়াতে যদিও ডেট অফ ইণ্টাৰভিউ এণ্ড এডমিশন লিখিছে কোনো ইণ্টাৰভিউ নহয় আপোনালোকে এপ্লাই কৰিব মেৰিট লিষ্টত নাম আহিব আপোনালোকে 8 তাৰিখে ধুনীয়াকৈ এডমিশন লৈ ল'ব পাৰিব তাৰ পিছত তলৰ পিনে কি লিখিছে অকমান পঢ়ি চাওক ইয়াতে লিখিছে যে অনলাইন ৰেজিষ্ট্ৰেশ্যন পৰ্টেল ফৰ এডমিশন এট দিছ ইজ অপেন টিল মিডনাইট অফ 5 আগষ্ট 5 আগষ্ট তাৰিখে আপোনালোকে এইটো পৰ্টেলত গৈ অনলাইন এপ্লাই কৰিব পাৰিব আপোনালোকক লিংকটো ডেছক্ৰিপশ্যন বক্সত দি দিম তাৰ পৰা আপোনালোক অনলাইন কৰিব পাৰিব তাৰ পিছত ইয়াতে কৈছে মেৰিট লিষ্টটো 6 আগষ্ট তাৰিখে প্ৰকাশ পাব আৰু এডমিশনটো 8 আগষ্ট তাৰিখে হ'ব বুলি ইয়াতে আগতে আপোনাক দেখালো সো তাৰ পিছত ইয়াতে আৰু কিছু ডিটেইলছ দিয়া আছে মই ইয়াতে কি লিখিছে সেইবিলাকো আকৌ এবাৰ কৈ দিব বিচাৰিম আপোনালোকক যে অনলাইন এপ্লাইটো 5 আগষ্ট তাৰিখলৈকে আপোনালোকে কৰিব পাৰিব আৰু ৱেবছাইটটো আপোনালোকক মই এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত দি দিম গতিকে 5 তাৰিখৰ ভিতৰত আপোনালোকে অনলাইন এপ্লাই কৰিব আৰু যিসকলে গুৱাহাটী ইউনিভাৰ্চিটি এন্ট্ৰেন্স এক্সাম দিছিল মেৰিট লিষ্টত নাম আছে তেওঁলোকে ইয়াতে এপ্লাই কৰিব পাৰিব তাৰ পিছত ইয়াতে কৈছে সিট কেপাচিটি কিমান আছে এছামিছত সিট আছে টোটেল 20টা ইংৰাজীত টোটেল সিট আছে 30টা জিঅ'গ্ৰাফিত টোটেল সিট আছে 20টা গতিকে আপোনালোকে মনত ৰাখিব এছামিছত সিট আছে 20টা তাৰ পিছত ইংলিছত সিট আছে 30টা আৰু জিঅ'গ্ৰাফিত সিট আছে 20টা গতিকে এইখিনি হ'ল সিটৰ সংখ্যা তাৰ পিছত যদি আহো এতিয়া আপোনালোকে ইয়াতে দেখা পাব যে মেৰিট লিষ্টটো কেতিয়া প্ৰকাশ পাব 6 আগষ্ট তাৰিখে মেৰিট লিষ্ট প্ৰকাশ পাব এডমিশনটো কেতিয়া হ'ব 8 আগষ্ট তাৰিখে এডমিশন হ'ব ৰাতিপুৱা 11 বজাৰ পৰা আৰু ইয়াতে লিখিছে ফিজ ষ্ট্ৰাকচাৰ ডিটেইলছ ইন দা কলেজ ৱেবছাইট মই কলেজ ৱেবছাইট বিচাৰি চালো যদিও কোনো ফিজ ষ্ট্ৰাকচাৰ তাতে উল্লেখ কৰা নাই হয়তো নেক্সট নোটিছ যোগে তেওঁলোকে জনাব সো ফিজ ষ্ট্ৰাকচাৰ যদি জানিব বিচাৰে আপোনালোকে সোনাপুৰ কলেজৰ অফিচিয়েল ৱেবছাইট ভিজিট কৰি থাকিব মই লিংকটো ডেছক্ৰিপশ্যন বক্সত দি দিম তদুপৰি ভিডিঅ' মই ফিজ ষ্ট্ৰাকচাৰটো যেতিয়া তেওঁলোকে আপলোড কৰিব তেতিয়া মই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাই দিবলৈ চেষ্টা কৰিম গতিকে আজিৰ ভিডিঅ'টো ইমানেই ভিডিঅ'টো যিসকলে শেষলৈ চালে সিহঁতক বহুত ধন্যবাদ যদি কিবা সুধিবলগীয়া জানিবলগীয়া থাকে আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব পাৰে মই আপোনালোকক ৰিপ্লাই দিবলৈ চেষ্টা কৰিম তদুপৰি যিসকলে মোৰ চেনেলটোৰ ভিডিঅ' প্ৰথমবাৰৰ কাৰণে চাই আছে তেওঁলোকক অনুৰোধ জনাম যাতে তেওঁলোকেও মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিয়ে মোৰ সৈতে কিবা ব্যক্তিগতভাৱে কিবা সুধিবলগীয়া বা জানিবলগীয়া থাকিলে আপোনালোকে ডেছক্ৰিপশ্যন বক্সত গৈ মোৰ ছ'চিয়েল মিডিয়া হেণ্ডেলছৰ লিংক পাব তাতেও গৈ মোৰ সৈতে ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠিয়াই নেবা
ফ'ল' কৰি মোক মেছেজ দিলে মই আপোনালোকক ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। আজিৰ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ। জয় অসম, জয় হিন্দ।